ভকত বৈষ্ণৱৰ চকুত চকুলো সকলোৱে বান্ধিছে তালি টোপোলা আজিৰে পৰা নিজম পৰিল যোৰহাটৰ মহবন্ধা এৰালতলি পথাৰ অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাইছে ইজনে সিজনক আজি অন্ত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ 4 দিনীয়াকৈ যোৰহাটৰ মহবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিমটো দিন আজিৰে পৰা নিজম পৰিব মহবন্ধা এৰালতলি পথাৰ 4 দিনীয়া এই বাৰ্ষিক অধিৱেশনলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে প্ৰতিজন ভকত বৈষ্ণৱে 4টা দিন লাখ লাখ লোকৰ সমাৱেশেৰে জীপাল হৈ আছিল সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছিল এৰালতলি পথাৰ অন্তিমটো দিনত সংঘৰ অধিৱেশনৰ সামৰণি ক্ষণত প্ৰতিজন ভকত বৈষ্ণৱৰ চকুত দেখা গ'ল চকুপানী শংকৰদেৱ গোলাগয় পুনৰ এটা বছৰৰ পাছত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ইজনে সিজনক জনালে বিদায় ইতিমধ্যে একাংশ ভকত বৈষ্ণৱে তালি টোপোলা বান্ধি 4টা দিনৰ সুমধুৰ স্মৃতি বুকুত বান্ধি নিজ নিজ ঠাইলৈ গমন কৰিছে মাধৱদেৱ বিশ্ববিদ্যালয় আমাৰ ওচৰত আছে আৰু মাধৱদেৱ জন্ম মানে থানখনো আমাৰ ওচৰতে আছে আমাৰ পৰা 1 কিলোমিটাৰ আঁতৰত গতিকে আমি তাৰ পৰাই আহিছিলোঁ আহোঁতে আমি যোৱা সোমবাৰে ৰাতিপুৱা 6টা বজাত চাইকেলত উঠিছোঁ তাৰপিছতে আহি আমি মৰিধলত নামঘৰত থাকিলোঁ তাৰপিছত পিছদিনাখন আমি মঙলবাৰ দিনা আহি পেলাই আপোনাৰ ডিমৌ আঞ্চলিকৰ প্ৰাক্তন উপসভাপতি গৃহত থাকিলোঁ তাৰ পৰা আহি বুধবাৰ দিনা আমি পিতৃগৃহ পালোঁহি প্ৰায় এইকেইদিন থাকি সমস্ত ভকত বৈষ্ণৱে শিবিৰ উদং কৰি যেতিয়া গাড়ী ঘোঁৰাত উঠি ৰাওনা কৰিলে আমাৰো থাকিবলৈ মানে দুখ লাগিছে সেয়েহে আমিও বুলি ভাবিছোঁ আৰু আমিও যাত্ৰা আৰম্ভ কৰোঁ বুলি পেলাই ওলাই আহি এইখিনি আপোনাৰ খবৰ ওচৰ পালোঁহি ঘূৰি যাব আমি মাজুলী হৈ যাম বুলি ভাবিছোঁ নিমাতী ঘাট হৈ কমলাবাৰীত উঠি মনটো কেনে লাগিছে মনটো মানে আপোনালোককনো কি ক'ম আমাৰতো যাবলৈ মন নাই তথাপি যাবই লাগিব সেয়েহে আমি ভকত বৈষ্ণৱে যোৱা দেখি আমিও যাওঁ বুলি ওলাই আহিছোঁ আৰু আমি যোৰহাট জিলা শাখাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমি যিমানখিনি সেৱা শুশ্ৰূষা পাব লাগে সমস্তখিনি পাইছোঁ ইয়াতকৈ আমাক আৰু একো নালাগে উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনিৰ অন্ত পৰাৰ পাছত অহা বছৰ শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব শোণিতপুৰৰ ধলাই বিলত অধিৱেশনৰ শেষৰ দুদিনত নিৰ্বাচিত কৰা হ'ল সংঘৰ নতুন বিষয়ববীয়াসকলক উপ পদাধিকাৰ হিচাপে চন্দ্ৰ হাজৰিকা প্ৰধান সম্পাদক হিচাপে কুশল ঠাকুৰীয়া যুটীয়া সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় দেৱৰঞ্জন বৰা আৰু দুখেশ্বৰ চুতীয়াক সাহিত্য শাখাৰ সম্পাদক অচ্যুত কৃষ্ণ কলিতা সাহিত্য শাখাৰ সভাপতি মৃণাল কুমাৰ বৰুৱা প্ৰচাৰ শাখাৰ সম্পাদক ৰন্তু খনিকৰ প্ৰচাৰ শাখাৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ ডেকা সাংস্কৃতিক শাখাৰ সম্পাদক প্ৰশান্ত শইকীয়া সংস্কৃতি শাখাৰ সভাপতি অনিম মহন্ত কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক হৈছে সঞ্জীৱ বৰা মই খুব গৌৰৱ আৰু আনন্দ বোধ কৰিছোঁ নিজকে যে আচলতে মোক নিৰ্বাচিত কৰা বুলি নহয় মই আমাৰ যিটো নিৰ্বাচন প্ৰক্ৰিয়া হৈ গ'ল আমাৰ যিটো প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবিধানিক ব্যৱস্থা মতে আমাৰ যি বিষয়বিভাগ সলনি হয় এই বিষয়বিভাগ সলনি কৰাৰ যিটো প্ৰক্ৰিয়া ভকতসকলৰ আমাৰ মূল সদস্য মূলৰ কাৰ্যনিৰ্বাহক যিসকল নিৰ্বাচিত হৈ আছে নতুন বা কিছু পুৰণিও আছে এই সকলৰ যি উৎসাহ আৰু উদ্দীপনা তেখেতসকলে আমাক যেনেদৰে সহায় আৰু সহযোগিতা আগবঢ়ালে আমাৰ এই কমিটিখন গঠন কৰিবৰ কাৰণে আমাৰ অকমানো কষ্ট নহ'ল খুব উৎসাহিত হৈছোঁ সেইকাৰণে খুব ভাল লাগিছে এইকাৰণে যে আমি
কেইটামান গুৰুত্বপূৰ্ণ পদ আমি নিৰ্বাচন কৰিব লাগে আমাৰ অনুষ্ঠানটো চলিবৰ কাৰণে এটা বিশাল আয়তনৰ এটা অনুষ্ঠান আপোনালোকে জানে যে আমাৰ কিমান লাখ লোক আছে 40 লাখ 50 লাখ লোকেৰে এটা সংগঠিত অনুষ্ঠান যথেষ্ট চিন্তা কৰিবলগীয়া হয় বহুত কথাই চিন্তা কৰিবলগীয়া হয় গতিকে আমি যিহেতু এটা আধ্যাত্মিক ব্যৱস্থাৰে আগবাঢ়ি যোৱা এটা অনুষ্ঠান এই ব্যৱস্থাটোক শক্তিশালী কৰিবৰ কাৰণে আমি নিশ্চিতভাৱে বহুত কাম কৰিবলগীয়া হয় আৰু সেই কামখিনি সম্পাদন কৰিবৰ কাৰণে আমাৰ কিছু দায়িত্বশীল ব্যক্তিক আমি দায়িত্ব দিব লাগিব যে সেই ব্যক্তিসকলে যি দায়িত্ব পালন কৰিব সেই দায়িত্ব সুচাৰুৰূপে আৰু সুস্থিৰভাৱে শৃংখলতাবদ্ধভাৱে যেতিয়া কাম কৰি যাব সেৱা আগবঢ়াব সেইখিনি আচলতে আমাৰ এই প্ৰচাৰ প্ৰসাৰত যথেষ্ট সহায় আৰু সহযোগ হ'ব বুলি আমি আশা কৰিছোঁ। এতিয়া ভকত বৈষ্ণৱসকলৰ অপেক্ষা এটা বছৰলৈ। এটা বছৰৰ পাছত পুনৰ শোণিতপুৰৰ ঢলাই বিল মুখৰিত হৈ পৰিব ভকত বৈষ্ণৱৰ পদধূলাৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ যোৰহাট।